নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দুৰ্গা পূজাৰ বিষয়ে। অৰ্থাৎ আমি জানো যে আমাৰ বছৰত আমি দুটা দুৰ্গা পূজা পালন কৰোঁ। এটা হৈছে শৰৎ কালত, যাক আমাক শাৰদীয় নৱৰাত্ৰি বা শাৰদীয় দুৰ্গা পূজা বুলি কোৱা হৈছে। এই শৰৎ কালত আৰম্ভ হোৱাৰ বাবে এই দুৰ্গা পূজা কোৱা হৈছে শাৰদীয় দুৰ্গা পূজা। এই দুৰ্গা পূজা ভগৱান ৰামচন্দ্ৰই ৰাৱণক বধৰ বাবে মা ভগৱতী দেৱীক প্ৰাৰ্থনা কৰিছিলে আৰু মা ভগৱতী দুৰ্গাৰ 9 দিনীয়া ব্ৰত পালন কৰিছিলে। সেইটো আমি সকলোৱে পালন কৰোঁ। শৰৎ কালত যেটো হয় তাক শাৰদীয় দুৰ্গা পূজা বুলি কোৱা হৈছে। আৰু এটা দুৰ্গা পূজা অনুষ্ঠিত কৰা হয় বসন্ত কালত, যাক কোৱা হৈছে বাসন্তী পূজা বা চৈত্ৰ নৱৰাত্ৰি। চৈত মাহত এই পূজা অনুষ্ঠিত হোৱাৰ বাবে তাক চৈত্ৰ নৱৰাত্ৰি বুলি কোৱা হৈছে। এই চৈত মাহৰ নৱৰাত্ৰি ৰজা সুৰথে আৰম্ভ কৰিছিলে। আজি আমি আলোচনা কৰিম চৈত নৱৰাত্ৰিৰ বিষয়ে। অৰ্থাৎ 30 মাৰ্চ 2025 16 ৰবিবাৰ। সেই দিনৰ পৰা আমাৰ নৱৰাত্ৰিৰ প্ৰথম দিন আৰম্ভ হ'ব। এই নৱৰাত্ৰিৰ বিশেষ মহাত্ম্য আছে। অৰ্থাৎ যি ভক্তই এই 9 দিন দেৱী দুৰ্গাক আৰাধনা কৰে, নিজৰ ঘট স্থাপন কৰি আৰাধনা কৰে, দুৰ্গা চালিচা পাঠ কৰে, মা দুৰ্গাৰ 108 নাম পাঠ কৰে, লগতে বিভিন্ন নিয়ম কানুন পালন কৰি মা দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলে ভক্তৰ সকলো মনৰ কামনা মায়ে অতি সহজে পূৰণ কৰে। সেই যি ভক্তৰ ওপৰত দেৱীৰ বিশেষ কৃপা থাকে, সেই ভক্তই সকলো কৰ্মতে পাৰদৰ্শিত হয়, সমাজত মান সন্মান প্ৰতিষ্ঠা লাভ কৰে, ৰোগ আৰোগ্য হয় আৰু নিজৰ ভিতৰত আত্মশক্তি জাগৃত কৰি তেওঁলোকে পৰমাত্মাৰ লগত সেই অন্তিম সময়ত বিলীন হয় বুলি শাস্ত্ৰত উল্লেখ আছে। আজি আমি আলোচনা কৰিম এই নৱৰাত্ৰিৰ সময়খিনি। অৰ্থাৎ আমাৰ যিহেতু 30 মাৰ্চ ৰবিবাৰ, সেইদিনা আমাৰ নৱৰাত্ৰিৰ প্ৰথম দিন, অৰ্থাৎ প্ৰতিপদ দ্বিতীয়া, এনেকৈ আমাৰ নৱমীলৈকে মা ভগৱতীৰ 9টা স্বৰূপত পূজা কৰা হয়। শাস্ত্ৰত উল্লেখ আছে যে প্ৰথমম শৈলপুত্ৰীশ, দ্বিতীয়ম ব্ৰহ্মচাৰিণী, তৃতীয়ম চন্দ্ৰঘণ্টেতি, কুষ্মাণ্ডেতি, চতুৰ্থকম পঞ্চমম স্কন্দমাতেতি, ষষ্ঠম কাত্যায়নীতিশ, সপ্তমম কালরাত্রেতি, মহাগৌরীতি শাস্তকমম, নবমম সিদ্ধিদাত্ৰীশ, নৱদুৰ্গা প্ৰকৃতিতা। অৰ্থাৎ প্ৰতিপদৰ পৰা মা ভগৱতীৰ পূজা আৰম্ভ হয়। প্ৰতিপদ তিথি মা ভগৱতী শৈলপুত্ৰী, দ্বিতীয় তিথিত ব্ৰহ্মচাৰিণী, তৃতীয়াত মা চন্দ্ৰঘণ্টা, চতুৰ্থত কুষ্মাণ্ডা আৰু পঞ্চমত স্কন্দমাতা, ষষ্ঠী তিথিত কাত্যায়নী, সপ্তমীত কালৰাত্ৰি, অষ্টমীত মহাগৌৰী আৰু নৱমী তিথিত সিদ্ধিদাত্ৰী বুলি মা ভগৱতী 9টা স্বৰূপত পূজা কৰা হয়। এতিয়া আমাৰ ৰবিবাৰে যিটো প্ৰতিপদ তিথি থাকিব, সেইদিনা ঘট স্থাপনৰ শুভ মুহূৰ্ত হৈছে ৰাতিপুৱা 6:10 পৰা 9 বজাৰ ভিতৰত। ৰাতিপুৱা 6:10 পৰা 9 বজাৰ ভিতৰত এইখিনি সময়ত আমাৰ মা ভগৱতীৰ ঘট স্থাপন হ'ব। ঘট স্থাপনৰ পৰা আমি পূজা আৰম্ভ কৰিম। অখণ্ড চাকি জ্বলাই থলে বিশেষ শুভ হয়। অৰ্থাৎ 9 দিন যাতে প্ৰতিপদৰ পৰা একেবাৰে দশমীলৈকে যদি মাৰ অখণ্ড চাকি জ্বলাব পাৰি, যি ঘৰত এই অখণ্ড চাকি জ্বলে সেই ঘৰত মা লক্ষ্মীৰ কৃপা হয়, অশুভ শক্তি কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে আৰু ভক্তৰ অপায় অমংগল দূৰ হয় আৰু জীৱনত সুখ শান্তি সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হয়। গতিকে যি ভক্তই মা ভগৱতীক যি মনোভাৱেৰে পূজা কৰে, তেওঁৰ সেই মা ভগৱতীয়ে মনৰ আশা পূৰণ কৰে। গতিকে আপোনালোকে নিজ ঘৰত মা ভগৱতীৰ যদি আপোনালোকে ব্ৰত পালন কৰিব পাৰে বিশেষ শুভ। যদি ব্ৰত পালনত অসুবিধা হয়, তেতিয়াহ'লে আপোনালোকে অন্ততঃ নিজৰ ঘৰত এই 9 দিন মা ভগৱতীৰ অখণ্ড চাকি জ্বলাব, নিৰামিষ আহাৰ গ্ৰহণ কৰিব আৰু মা ভগৱতীৰ যিখিনি স্তোত্ৰ বা পাঠ আছে সাধ্য অনুসৰি আপোনালোকে নিশ্চয় পাঠ কৰিব। যিসকল গুৰু দীক্ষিত ব্যক্তি আছে গুৰু মন্ত্ৰ জপ কৰিব আৰু দান দক্ষিণা দুখীয়া মানুহক বা জীৱ জন্তুক হওক আপোনালোকে দান দক্ষিণা বা ভোজন কৰাব। এতিয়া মাৰ বিশেষ কৃপা লাভ হয়। এইখিনি আছিলে আজি আপোনালোক জনাবলগীয়া। ইয়াৰ পিছত আকৌ আমি জনাম, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।